কাছাড়ে ২৪ কোটি টাকার হেরোইন জব্দ, গ্রেপ্তার এক পাচারকারী। কাছাড় পুলিশের ড্রাগস বিরোধী অভিযান বৃহৎ সাফল্য, আটক এক ড্রাগস ব্যবসায়ী। শুক্রবার পুলিশ সুপার কার্যালয়ে সাংবাদিক সম্মেলনে বক্তব্য রাখতে গিয়ে পুলিশ সুপার নুমাল মাহাতো জানান, বৃহস্পতিবার রাত্রে কাছাড় পুলিশ ড্রাগস বিরোধী অভিযানে নেমে কাছাড় জেলার ধলাইয়ের ইসলামাবাদ অঞ্চল থেকে একজন ড্রাগস ব্যবসায়ীর কাছ থেকে ৩০টি সাবানের বাক্স ও ৩টি লেদারের ব্যাগ থেকে ৪ কেজি ৭৬৫ কিলোগ্রাম হেরোইন জব্দ করে পুলিশ। জব্দকৃত হেরোইন বাজার মূল্য প্রায় ২৪ কোটি টাকা হবে বলে জানান পুলিশ সুপার। আটক করা ড্রাগস ব্যবসায়ী জনের নাম হলো আব্দুল হোসেন লস্কর। পুলিশ সুপার জানান, আসামের মুখ্যমন্ত্রীর নির্দেশে নেশামুক্ত সমাজ গড়ে তোলার লক্ষ্যে কাজ করে যাবেন এবং আটক করা ড্রাগস ব্যবসায়ীকে পুলিশ জোর কদমে জিজ্ঞাসাবাদ চালিয়ে যাচ্ছে বলে জানান কাছাড়ের পুলিশ সুপার। শিলচর থেকে দীপজয় চক্রবর্তী রিপোর্ট, NE24 থেকে ভয়েসে স্বর্ণালী মিশ্র। নিচাযুক্ত সামগ্ৰী বা ভয়াবহ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। আপোনালোকে দেখিছে বিগত দিনতো আমি কঠোৰভাৱে এই অভিযান চলাই গৈছোঁ আৰু যোৱা নিশা এটা গোপন সূত্ৰৰ পম খেদি আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ আৰু সেই অভিযানটো হৈছিলে ধলাই অঞ্চলৰ ইছলামাবাদ নামৰ এটা অঞ্চল আছে। ধলাই অঞ্চলৰ এটা ইছলামাবাদ চুবুৰী আছে। সেই চুবুৰীটোত আমাৰ এটা অভিযান চলিছিলে আৰু সেই অভিযান কালত আমি এজন ব্যক্তিক আমি ধৰিবলৈ সক্ষম হৈছোঁ। সেই মানুহজনৰ নাম আব্দুল হোসেন লস্কৰ, ৩৫ বছৰ বয়স। তেওঁৰ দেউতাকৰ নাম হ'ল লেট মাকৈ মিয়া, ইছলামাবাদ ধলাই। সেই মানুহজনক আমি এপ্ৰিহেণ্ড কৰাৰ পিছত সেই মানুহজনৰ পৰা আমি বৃহৎ পৰিমাণৰ ড্ৰাগছ হিৰ'ইন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু যি পৰিমাণৰ ড্ৰাগছ আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ এই পৰিমাণটো হৈছে আমি 30টা আমি চাবোনৰ পেকেট আমি পাইছোঁ আৰু 4টা ক'লা ৰঙৰ লেডাৰৰ বক্স পাইছোঁ, লেডাৰৰ বেগ। আৰু এই বেগকেইটাৰ ভিতৰতো ড্ৰাগছ আছিলে আৰু সামগ্ৰিকভাৱে গোটেই ড্ৰাগছৰ পৰিমাণটো হ'ল 4 কেজি 4.765 কিলোগ্ৰাম। গোটেই ড্ৰাগছৰ পৰিমাণ প্ৰায় 5 কেজি ওজনৰ। গতিকে এই সামগ্ৰিকভাৱে গোটেই ড্ৰাগছখিনি আমি জব্দ কৰিছোঁ। সাক্ষীবাদীৰ সমীপতে আমি ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু তাৰ লগতে আমি এই যি ড্ৰাগছ সৰবৰাহ, এটা বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ ইয়াৰ লগত জড়িত হৈ আছে। এটা আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় চক্ৰ এটা জড়িত হৈ আছে। তাৰ বেকৱাৰ্ড লিংকেজ আৰু ফৰৱাৰ্ড লিংকেজৰ যিবিলাক আছে তেওঁলোকৰ কাৰণে আমি অভিযান চলাই আছোঁ আৰু শীঘ্ৰেই যাতে তেওঁলোকক কৰায়ত্ব কৰি আইনৰ আওতাত আনিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এই সামগ্ৰিকভাৱে যিখিনি ড্ৰাগছৰ পৰিমাণ আমি জব্দ কৰিছোঁ তাৰ মূল্য আজি চোৰাং বজাৰত তাৰ মূল্য প্ৰায় 24 কোটি টকা। গতিকে আমি এই গোটেই ড্ৰাগছখিনি জব্দ কৰিছোঁ আৰু তাৰ লগতে সেই অঞ্চলটোৰ যি অঞ্চলত আমাৰ অভিযান চলিছে তাৰ অঞ্চলত বহুতো ঘৰ আছে, সৰু সুৰা ঝুপুৰি ঘৰ আছে। গতিকে সেই ঘৰবিলাকতো আমি সন্দেহজনকভাৱে কিবা থাকিব পাৰে বুলি আমি অভিযান এতিয়াও অব্যাহত ৰাখিছোঁ। সেই ঘৰবিলাক আমাৰ চাৰ্চ অভিযান এতিয়াও চলি আছে। গতিকে আমাৰ এই অভিযান অব্যাহত থাকিব আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ যি আহ্বান যে অসমখনক ড্ৰাগছমুক্ত কৰাৰ যি তেওঁৰ আহ্বান, সেই আহ্বানক সাৰোগত কৰি আমি এই কাম আগলৈ চলাই গৈছোঁ আৰু এই অভিযান আমাৰ অব্যাহত থাকিব। প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে যিখিনি সামগ্ৰী আমি জব্দ কৰিছোঁ, নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিছোঁ, সেই সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা 4-5 দিন আগতে চুবুৰীয়া ৰাজ্যৰ পৰাই সৰবৰাহ আৰম্ভ হৈছিলে আৰু আমি সেই গোটেই বিষয়টো আমি নজৰত ৰাখিছিলোঁ। আৰু কালি যেতিয়া আমাৰ জিলাখনত কালি নিশা যেতিয়া সোমাইছে তাৰ যেতিয়া গম পাই আজি পুৱতি নিশা 3টা বজাত আমি অভিযান তাত আৰম্ভ কৰিছিলোঁ আৰু আমি তাতে আমি ধৰিবলৈ সক্ষম হৈছিলোঁ। মানুহজনৰ লগতে সামগ্ৰীখিনিও ধৰিবলৈ আমি সক্ষম হৈছোঁ।